ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে শ্ৰীভূমি জিলা কাৰাগাৰত এটা ৰেড চলিছিলে আমাৰ মাননীয় SSP মহোদয়ৰ নেতৃত্বত। এটা খবৰ আছিলে যে তাত বিভিন্ন ধৰণৰ এণ্টি ছ'চিয়েল এক্টিভিটিজ চলি আছে তাতে, আৰু বিভিন্ন ধৰণৰ মোবাইল ফোন বা এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি পেলাই তাৰ দ্বাৰা কিছুমান অসামাজিক আৰু ক্ৰিমিনেল এক্টিভিটিজ চলি আছে যে খবৰ আহিছিলে। আৰু তাৰ ভিত্তিত SSP মেডামৰ নেতৃত্বত চলিলে তেতিয়া আমি টোটেল 29টা মোবাইল হেণ্ডছেট ৰিকভাৰ কৰা হৈছিলে কয়দীবিলাকৰ ফালৰ পৰা। কি কৰিব আৰু লগতে চাৰ্জাৰ্ছ, ইয়েৰফোনছ আৰু তাৰ লগতে বেলেগ বিশুদ্ধ বস্তু যেনেকৈ হুক্কা, চিগাৰেটছ, লাইটাৰ্ছ আৰু লগতে চোকা অস্ত্ৰৰ নিচিনা চুৰি, ব্লেড এনেকুৱা ধৰণৰ যিখিনি তেওঁলোকৰ লগত কয়দী হিচাপে থাকিব নালাগে তেওঁলোকক সেইখিনি যোগান ধৰা হৈছিলে বুলি সেই ৰেডৰ সময়ত তেওঁলোক ধৰা পৰিলে আৰু চিজ কৰা হৈছিলে। আৰু এই ক্ষেত্ৰত আমি যেতিয়া এটা কেছ ৰেজিষ্টাৰ হ'ল ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে শ্ৰীভূমি PS কেছ নম্বৰ 36/2026 আণ্ডাৰ ছেকশ্যন 61(2), 323, 49, 262 BNS আৰু তাৰ লগত ৰিপিট ছেকশ্যন 42 অফ দ্য প্ৰিজেন্স এক্ট। আৰু এই ক্ষেত্ৰত অনুসন্ধান যেতিয়া আৰু চলিলে, বাকী কয়দীসকলৰ ষ্টেটমেণ্ট লোৱা হ'ল, তেতিয়া গম পোৱা গ'ল যে কিছুমান জেইল অফিচিয়েলছো তাৰ লগত জড়িত আছিলে। আৰু ছাবচিকুৱেণ্টলি PC এক্টৰ, প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ 7 ছেকশ্যনটো লগোৱা হ'ল। আৰু যি জেইল অফিচাৰ কেইজনক আমি চিনাক্তকৰণ সেই সময়ত তেওঁলোকৰ যিখিনি ষ্টেটমেণ্ট দিছিলে কয়দীসকলে, যে তেওঁলোকক সহযোগ কৰিছিলে, তেওঁলোকক মোবাইল বা এনেকুৱা ধৰণৰ বাকী চিগাৰেট বা এইখিনি যিখিনি বস্তু আছে তেওঁলোকে যিবিলাক পাব নালাগে সেইখিনি পোৱাৰ সুবিধা কৰাৰ বাবে তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণে পইচা লৈছিলে। আৰু কেইজনমান পুলিচ তাৰ জিলা কাৰাগাৰৰ হেৰি আছিলে, কৰ্মচাৰী আছিলে, তেওঁলোকক চিনাক্তকৰণ কৰা হৈছিলে তেওঁৰ নাম উল্লেখ কৰাৰ ভিত্তিত। তেওঁলোকৰ নাম হৈছে ক্ৰমে ৰুদ্ৰ দেউৰী, এছিষ্টেণ্ট জেইলাৰ; বিশ্বজিৎ বৰুৱা, এছিষ্টেণ্ট জেইলাৰ; মুছাইদ আলী লস্কৰ, হেড ৱাৰ্ডেন; সুভাশিষ ঘোষ, মুছাইদ আলী লস্কৰ হেড ৱাৰ্ডাৰ আৰু সুভাশিষ ঘোষ ৱাৰ্ডাৰ। আৰু এইকেইজন ব্যক্তিক আমি যোৱা নিশা আমি তেওঁলোকক কৰায়ত্ব কৰা হৈছে। কৰায়ত্ব কৰাৰ পিছত আজি এতিয়া অনাৰেবল কোৰ্টত হাজিৰ কৰা হৈছে। আৰু যিহেতু প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্টৰ তেওঁলোকৰ আছে ছেকশ্যন, গতিকে আমাৰ গুৱাহাটীৰ স্পেচিয়েল জাজৰ কোৰ্টত নিৰ্দিষ্ট সময়ত মাননীয় ন্যায়ালয়ে ইতিমধ্যে তেওঁলোকক আমাক 12 তাৰিখে স্পেচিয়েল জাজ গুৱাহাটীত তাতে প্ৰডিউচ কৰিবৰ কাৰণে নিৰ্দেশ দিছে। আৰু তাক প্ৰডিউচ কৰাৰ পিছত বাকী মাননীয় ন্যায়ালয়ে যেনেকৈ নিৰ্দেশ দিব তেওঁলোকক, আৰু তেওঁলোক বিশেষকৈ আমি প্ৰয়োজনীয় আমাৰ ব্যৱস্থা আছে নিৰ্দেশমতে কাম কৰা। বৰ্তমান তেওঁলোক ক'ত আছে? তেওঁলোকে বৰ্তমান ট্ৰেজিট পিৰিয়ড বুলি ক'ব পাৰি। এইটো আমাৰ পুলিচ ৰিমাণ্ডতে আছে। মাননীয় আমাৰ CJM মহোদয়ৰ যি নিৰ্দেশ মতে, CJM কোৰ্টৰ যি নিৰ্দেশ সেইমতে আমাৰ ট্ৰেজিট পিৰিয়ডত তেওঁলোকক 12 তাৰিখে প্ৰডিউচ কৰিবলৈ দিয়া হৈছে স্পেচিয়েল জাজৰ কোৰ্ট, স্পেচিয়েল জাজৰ কোৰ্টৰ গুৱাহাটীত।